যে তৎপৰ হৈ উঠিছে ৰাজনৈতিক দলখন আৰু মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত দেখা গৈছে যে বিভিন্ন দলসমূহে আহি নমিনেশ্যন দিয়া পৰিলক্ষিত হৈছে। গতিকে মোৰ সৈতে উপস্থিত আছে বিজেপি সমৰ্থিত এগৰাকী প্ৰাৰ্থী। আপুনি কিহত প্ৰতিদ্বন্দ্বিতা কৰিছে? কেনেকুৱা প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? বহুত ভাল লাগিছে। মোৰ আৰু প্ৰতিদ্বন্দ্বিতা ওলাব বুলি মই ভাবিছো। কাম কি হ'ব? বহু সময়ত দেখা পোৱা যায় যে পঞ্চায়ত সমূহতে হওক বা জিলা পৰিষদ সমূহতে হওক আমি বিগত সমূহত দেখি আহিছো যে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। এইবাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ছাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰৰ নেতৃত্বত যি কামত হাত দিছে তেওঁলোকে, যিটো আমাক আদেশ দিছে সেই আদেশ মতে কোনো দুৰ্নীতি নহয় বুলি নহ'ব বুলি আমি ভাবোঁ। দুৰ্নীতি কৰিবলৈ আমাক আমি দুৰ্নীতি নকৰোঁ বুলি চাব লাগিব। আমাৰ বিশেষকৈ আমি সমগ্ৰ বিজেপিয়ে জয় মৰ্ম, কিন্তু তথাপিও এটা কথা, আমাৰ মৰিগাঁও সমষ্টি সৰ্দাৰ ৰমাকান্ত দেউৰী বিধায়ক তেখেতৰ যি বলিষ্ঠ নেতৃত্ব, জনসাধাৰণৰ প্ৰতি তেখেতৰ যি মৰম আৰু যিমান প্ৰগতি উন্নতি এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি এটা কথাই গম পাইছোঁ, মৰিগাঁও সমষ্টিত দুৰ্গন্ধ জিলা পৰিষদ খুব সম্ভৱ বিনা প্ৰতিদ্বন্দ্বিতাৰে যাব লাগে আৰু বাকী তিনিটা সমষ্টি সুন্দৰভাৱে জিকি আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।